নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এপ্ৰিল মাহত অনলাইন হোৱা বা এপ্ৰিল মাহত আপোনালোকে কৰিব পৰা কেইটামান জবৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকে সকলোখিনি ডিটেইলছ এই ৰিক্ৰুইটমেণ্টসমূহৰ বিষয়ে লাভ কৰিব পাৰিব। কেনেধৰণৰ জব আপোনালোকৰ বাবে এপ্ৰিল মাহত মুকলি হৈছে আৰু এই পদসমূহৰ বাবে এপ্লাই কৰিবৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আমি প্ৰথমতে আলোচনা কৰোঁ। প্ৰথম ভেকেঞ্চিটো মুকলি হৈছে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা। পদখিনি মুকলি কৰি দিছে 150টাকৈ আপোনালোকৰ ইয়াতে পদ মুকলি হৈছে। এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 তাৰে আমি এটা অভাৰভিউ চাম। ইয়াতে আপোনালোকে 19 এপ্ৰিল পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি আলোচনা কৰিছোঁ তলত। টোটেল ভেকেঞ্চি হৈছে 150টা, 150টাকৈ ভেকেঞ্চি ইয়াতে মুকলি হৈছে। জব লোকেশ্যনটো হৈছে আছাম। এই জবটো আপোনালোকে আছামত লাভ কৰিব পাৰিব আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে আপোনালোকে 20 মাৰ্চৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গৈছে আৰু 19 এপ্ৰিল পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যোনসকলে এই জবসমূহৰ বাবে আগ্ৰহী হয়, যদি আপোনালোকে এই জবটো কৰিম বুলি ভাবিছে তেনেহ'লে খুবেই এটা ভাল অপৰচুনিটি। আপোনালোকে 19 এপ্ৰিলৰ ভিতৰত এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্ট নেম হৈছে এছিষ্টেণ্টৰ বাবে পদ মুকলি আছে 150টা আৰু এই পদসমূহৰ বাবে চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব 18,730ৰ পৰা 68,040 পৰ্যন্ত আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু আপোনালোকৰ ইয়াতে গ্ৰেড পেও থাকিব 4,400কৈ। খুবেই এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ পাছতে এজ লিমিটখিনি দিয়া হৈছে। আপোনালোকে মিনিমাম 21 ইয়াৰ্ছৰ হ'ব লাগিব। 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে। আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC আৰু ST সকলে 5 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেশ্যনত আপোনালোকৰ মিনিমাম 45% মাৰ্কছ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব। আৰু ইয়াতে কোৱা হৈছে মাষ্ট হেভ বেছিক কম্পিউটাৰ নলেজ। ইয়াতে বেছিক এটা কম্পিউটাৰ নলেজ থাকিব লাগিব। ইয়াৰ উপৰিও আপোনালোকে ইয়াত অনলাইন কৰাৰ সময়ত এখন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইয়াতো আপলোড কৰিব লাগিব। গতিকে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থকা খুবেই ইয়াতে প্ৰয়োজন। আৰু বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া কি আছে সেইখিনি ইয়াতে দিয়া হৈছে। নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লোকেল লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব বা নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকে সকলো কেণ্ডিডেটে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হয়, যদি আপোনালোকে এজন গ্ৰেজুৱেট হয় আৰু আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। ইয়াতে আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন যদি পোৱা নাই এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰি চাব। তাতে গৈ আপোনালোকে নিজৰ মোবাইলতে হ'লেও এপ্লাই কৰি ল'ব পাৰিব বা অনলাইন দোকানত হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ৰিটেন এক্সাম হ'ব, তাৰপিছতে পাৰ্চনেল ইণ্টাৰভিউৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। যিটো ৰিটেন এক্সামিনেশ্যন হ'ব তাতে আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 100 আৰু টোটেল 100টা কুৱেশ্যন থাকিব। এক্সাম ডিউৰেশ্যনটো থাকিব 100 মিনিটছ আৰু মিডিয়ামটো ইংলিছ মিডিয়ামৰ এক্সাম হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। এনেদৰে আপোনালোকে জব লাভ কৰিব পাৰিব। যদি আপোনালোক আগ্ৰহী হয় এই জব পদসমূহৰ বাবে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব 19 এপ্ৰিলৰ ভিতৰত। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট 2026ৰ পুনৰ নটিফিকেশ্যন মুকলি হৈ গৈছে। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল হয় বা আপোনালোকে যদি জব লাভ কৰিম বুলি ভাবিছে তেনেহ'লে খুবেই এটা ভাল অপৰচুনিটি। ইয়াতে আপোনালোকে কনষ্টেবল GD, টেকনিকেল ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, ট্ৰেডছমেন এনেধৰণৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি অভাৰভিউখিনি চাম। নেম অফ অৰ্গেনাইজেশ্যন হৈছে জইন ইণ্ডিয়ান আৰ্মি। লাষ্ট ডেটটো হৈছে 10/4/2026। এপ্ৰিলৰ 10 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। টোটেল ভেকেঞ্চি ইয়াতে 25,000তকৈ অধিক পদ মুকলি হৈছে। আৰু পোষ্টসমূহৰ নাম হৈছে কনষ্টেবল GD, টেকনিকেল পোষ্ট, ক্লাৰ্ক, SKT, TDN বা ট্ৰেডছমেনৰ বাবেও পদ মুকলি হৈছে। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এটা কেটেগৰীটো দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আপোনালোকে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লাভ কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়াতে আপোনালোকে ইয়াতে জব লাভ কৰিব পাৰিব।
পোষ্টসমূহৰ নাম দিয়া হৈছে অগ্নিবীৰ জেনেৰেল ডিউটি, অল আৰ্মছ, অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ষ্ট'ৰ কিপাৰ টেকনিকেল, অগ্নিবীৰ ট্ৰেডছমেন। এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব, 25,000তকৈ অধিক পদ। এজ লিমিটখিনি দিয়া হৈছে আপোনালোকে 17 years 6 monthsৰ পৰা 22 yearsলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে অগ্নিবীৰ জেনেৰেল ডিউটি বা জিডিৰ বাবে আপোনালোকে 10th পাছ কৰিলে এপ্লাই কৰিব পাৰিব বা মেট্ৰিক পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াতে মিনিমাম 45% মাৰ্কছ লাগিব আৰু প্ৰতিটো ছাবজেক্টত 33%কৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এলিজিবল হ'ব। ইয়াৰ পাছতে অগ্নিবীৰ টেকনিকেলৰ বাবে আপোনালোকে 10+2 বা আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ছায়েন্সত আপোনালোকে 12 কৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এণ্ড ইংলিছ আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব আৰু তাতে আপোনালোকে মিনিমাম 50% মাৰ্কছ প্ৰতিটো ছাবজেক্টত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব। ইয়াৰ পাছতে অগ্নিবীৰ ক্লাৰ্কৰ বাবে বা ষ্ট'ৰ কিপাৰৰ বাবে 10+2 বা 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতো আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ এইকেইটা ছাবজেক্টত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। ইয়াৰ উপৰি আপোনালোকে ITI কৰিলেও ইয়াৰ বাবে এলিজিবল হ'ব। অগ্নিবীৰ ট্ৰেডছমেনৰ বাবে আপোনালোকে চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু প্ৰতিটো ছাবজেক্টত তাতো আপোনালোকে 33% মাৰ্কছ থাকিব লাগিব। আৰু অগ্নিবীৰ ট্ৰেডছমেনৰ বাবে আৰু কেইটামান পোষ্ট আছে, তাতে আপোনালোকে 8 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, তাতো আপোনালোকে প্ৰতিটো ছাবজেক্টত 33% মাৰ্কছ থাকিব লাগিব। এইখিনি আছিলে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াৰ পাছতে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। জেনেৰেল কেণ্ডিডেটৰ বাবে 250 টকাকৈ, OBCৰ বাবে 250 টকা। প্ৰতিজন কেণ্ডিডেটৰ বাবে ইয়াতে 250 টকাকৈ এপ্লিকেশ্যন ফিজ দি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে ৰিটেন এক্সাম, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল মেজাৰমেণ্ট টেষ্ট, PET এণ্ড PMT হ'ব। আৰু ট্ৰেড টেষ্ট, যিখিনি ট্ৰেড পোষ্ট আছে তাৰ বাবে ট্ৰেড টেষ্ট হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। যোনসকলে ইয়াতে জব কৰিম বুলি ভাবিছে, খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ইয়াতে 10 এপ্ৰিলৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে ইয়াৰ লিংক পাব, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে RRBৰ ফালৰ পৰা। RRB TT ৰিক্ৰুইটমেণ্ট 2026 11,500 পোষ্ট ইয়াতে মুকলি হৈছে। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰিব। ইয়াতে আমি কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড বা RRBৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। পোষ্ট নেম হৈছে ট্ৰেভেলিং টিকেট এক্সামিনাৰ বা TTৰ বাবে পদ মুকলি আছে। টোটেল পোষ্ট 11,500, 11,500 ভেকেঞ্চি ইয়াতে মুকলি হৈছে। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 21,000ৰ পৰা 81,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। মিনিমাম এজ ইয়াতে 18 yearsৰ পৰা এপ্লাই কৰিব পাৰিব 33 yearsলৈকে। ইয়াৰ উপৰি আপোনালোকে যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে, তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ ইয়াতে জেনেৰেল আৰু OBCৰ বাবে 500 টকাকৈ আৰু SC ST আৰু PWD কেণ্ডিডেটে 250 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব। চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে CBT টেষ্ট হ'ব বা কম্পিউটাৰ বেছড টেষ্ট হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনৰ যোগেদি চিলেকশ্যন কৰা হ'ব আপোনালোকক। যদি আপোনালোকে এই পদসমূহৰ বাবে ইণ্টাৰেষ্টেড বা আগ্ৰহী হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে 12 গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মিনিমাম 12 পাছ কৰিছে, তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু যিসকল গ্ৰেজুৱেট হয়, তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ ডকুমেণ্টছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব, সেইখিনি দিয়া হৈছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যন বক্সত আপোনালোকে ইয়াৰ লিংক পাব, তাতে যদি আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে ৰিড কৰিব বিচাৰে, সকলোখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকে যাতে এই নটিফিকেশ্যনসমূহ লাভ কৰে। আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈও পাই থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।